মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই আজি বহুপদৰ খণ্ড 6 লৈ তোমালোক সকলোকে স্বাগতম জনাইছো আমি আজি ইয়াত কৰিম অনুশীলনী 2.3 আহাচোন আমি গণিতৰ মাজলৈ যাওঁ অনুশীলনী 2.3 প্ৰথম আছে x³ + 3x² + 3x + 1 তলৰ বহুপদৰে হৰণ কৰিলে পোৱা ভাগশেষ নিৰ্ণয় কৰা এটা কথা তোমালোকে চাবা যে তোমালোকক উলিয়াবলৈ দিছে কি ভাগশেষ নে ভাগফল আৰু ভাগশেষ দুইটাই যদি অকল ভাগশেষ আমাক উলাবলৈ দিছে তেতিয়া বিশেষ চিন্তা কৰিব লগা নাই আমি এটুক ধৰি লওঁ আমি px সমান আমি ধৰো x³ + 3x² + 3x + 1 আৰু আমি এটো x + 1 সমান ইয়াত শূন্যটো আমি উলাই ল'ব লাগিব x সমান আমি কি পাই গলো -1 শূন্য সদায় আমি উলাই ল'ব লাগিব গতিকে আমি ইয়াত x সমান আমি কি ধৰিছো -1 যদি ধৰিলে আমাৰ p -1 ৰ আমি মানটো উলাই লম -1 whole cube plus 3 into -1 whole square plus 3 into -1 plus 1 তাৰ মানে হৈ গল -1 plus 3 -1 দুটা কৰিলে plus গটিকে plus 3 -3 plus 1 আমাৰ কি দেখিলো আমি কি পাই গলো আমি পাই গলো 3 plus minus plus কটা গল আমি শূন্য পাই গলো গটিকে আমি ভাগশেষ এতিয়া কি বুলি কম এতেকে ইয়াৰ ভাগশেষ কি বুলি কম আমি ভাগশেষ পাই গলো আমি শূন্য পিছৰটোলৈ যাওঁ আমি পিছৰটো আছে x - half প্ৰথম আমি কি লিখিব লাগিব px সমান আমি লিখি ল'ব লাগিব x³ + 3x² + 3x + 1 আৰু x বিয়োগ -2 = 0 গটিকে x ৰ শূন্য আমি কি পাই গলো half এতিয়া আমি x সমান কি পাই গলো half আৰু হেতুক আমি কোত মান বহাম px ত যদি আমি ইয়াৰ মান বহাও আমি যদি px ত মান তাৰ বহাই লও p half বহাই ললে কি হ'ব half cube plus 3 x ৰ ঠাইত আমি কি বহাই আছো half plus 3 into half plus 1 অৰ্থাৎ 1/8 plus 3 1/4 plus 3 into 1/2 plus 1 অৰ্থাৎ আমি 1/8 plus 3/4 plus 3/2 plus 1 8 4 2 ইহতৰ ৰসাগু যদি আমি উলিয়া কি হ'ব তলত আমাৰ থাকিব 8 ওপৰত আমাৰ থাকিল 1 plus 3 আৰু 2 3 দুগুণ 6 plus 2 ৰে কৰিলা 4 3 গুণ 12 যোগ 8 কিমান পাই গলো আমি 6 কে 7 12 6 18 18 কে 19 19 8 27 divided by 8 এতেকে আমি কি পালো এতেকে ভাগশেষ আমি কি বুলি লিখিম ভাগশেষ সমান 20 পিছৰটো চাও আমি x তাৰ মানে আমাৰ px সমান কিমান দিছে আমাক এটো সদায় আমি লিখি ল'ব লাগিব plus 3x² plus 3x plus 1 আৰু x সমান আমি কি কম 0 গটিকে আমি x সমান 0 যদি ধৰো আমি p0 ৰ মানটো আমি যেটো পাম হেতুৱে হ'ব ভাগশেষ 3 into 0² plus 3 into 0 plus 1 0 plus 3 লগত 0 কৰিলে 0 plus 0 plus 1 অৰ্থাৎ আমি উত্তৰটো কি পাই গলো 1 এতেকে আমি ভাগশেষ কি বুলি লিখিম ভাগশেষ আমি পাই গলো 1 পিছৰটো চাও আমি x plus pi px সমান আমি লিখো x³ plus 3x² plus 3x plus 1 আৰু আমি x plus pi সমান যদি আমি 0 ধৰো x সমান কি পাই গলো -pi এতিয়া আমি x সমান আমি কি বহাম -pi বহালে আমাৰ কি হৈ যাব
p minus pi সমান minus pi whole cube plus 3 into minus pi whole square plus 3 into minus pi plus 1. Minus pi তিনটা যদি কৰো আমি কি থাকিব minus pi cube. এটো প্লাস হৈ গল গটিকে plus 3 pi square minus 3 pi plus 1. এটো আৰু আমি জানো সৰল কৰিব পাৰিম জানো এটো নোৱাৰো গটিকে আমাৰ এতেকে ভাগশেষ কি হৈ যাব ভাগশেষ আমাৰ হৈ যাব minus pi cube plus 3 pi square minus 3 pi plus 1. পিছৰটো চাও আমি 5 plus 2x আমি px আমাৰ দিছে x cube plus 3x square plus 3x plus 1 আৰু 5 plus 2x যদি আমাৰ 0 হয় তাৰ মানে আমাৰ 2x equal to minus 5 x সমান আমি কি লিখে minus 5 by 2 minus 5 by 2 minus 5 by 2 এতিয়া আমি ইয়াত মান বহাই যাও x সমান আমি minus 5 by 2 যদি বহাও p minus 5 by 2 minus 5 by 2 অলপ আমি এফালে লিখো তেতিয়া আমাৰ সুবিধা হ'ব x সমান minus 5 by 2 implies p minus 5 by 2 সমান আমি কি পাই গলে minus 5 by 2 whole cube plus 3 into minus 5 by 2 whole square plus 3 into minus 5 by 2 plus 1. এতিয়া ইয়াত চাও আমি মাইনাস চিনটো থাকিবই আমি 2 যদি 3টা কৰো 8 5 3টা কৰিলে 5 5 গুণ 25 3 গুণ 125 প্লাস এটো প্লাস হৈ গল গটিকে মাজত প্লাস চিন হল আৰু ওপৰত আমি কি পাই গলো 3 into 2 গুণ 4 5 5 গুণ 25 এবাৰ মাইনাস আহিল 2 5 3 গুণ 15 plus 1 সমান আমি কি পাই গলো 8 minus 125 plus এটো 25 ৰে 3 কৰিলে 75 divided by 4 minus 215 plus 1 1 পালো plus এবাৰ আমি গুটে কিটাৰে যদি লসাগু লও 8 যদি লও ইয়াত থাকিল minus 125 ইয়াত 4 2 যা থাকিল 150 minus 2 ৰে 4 4 8 4 থাকিল 60 plus 8 তিয়া প্লাস কিটা আমি প্লাস কৰি লও 8 থাকিল 125 আৰু আমাৰ কি থাকিল 60 125 60 মিলিলে হল 5 8 185 plus 158 সমান আমি পাই গৈ গলো এটো 185 to minus 8 পাস্কল 7 আৰু 27 minus 27 by 8 এতেকে আমি কি লিখি দিম এতেকে ভাগশেষ আমি কি পাই গলো ভাগশেষ সমান minus 27 by 8 পিছৰ প্ৰশ্নটোলৈ আমি যাও পিছৰ প্ৰশ্নটো চোৱা x cube minus ax square plus 6x minus a x minus a ৰে হৰণ কৰিলে আমি পোৱা ভাগশেষটো উলাব লাগে মই আগতে তোমাক কৈ আহিছো যে অকল যদি ভাগশেষ উলাই আমি ভাগশেষ উপপাদ্যমতে কৰিলে হ'ব আমি ধৰি লওঁ px সমান x cube minus ax square plus 6x minus a আৰু x minus a সমান আমি 0 যদি পাও x সমান পাই গলো আমি a এতিয়া p x সমান যদি আমি a ধৰো this implies pa সমান আমি x ৰ ঠাইত আমি কি বহুৱাম a cube minus a into a square plus 6 into a minus a cube minus a cube plus 6a minus a সমান আমি কি কৈ গলো a cube to কাটা গুছি গল আমাৰ থাকিল 5a এতেকে আমি ভাগশেষ কি পাই গলো ভাগশেষ আমি পাই গলো 5a
a এবাৰ আমি পিছৰ প্ৰশ্নটোলৈ যাওঁ পিছৰ প্ৰশ্নটো দিছে 7 plus 3x 3x cube plus 7x ৰ এটা উৎপাদক হয়নে নহয় পৰীক্ষা কৰা আমি যদি 3x cube plus 7x ক 7 plus 3 ৰে হৰণ কৰো যদি ভাগশেষ শূন্য হয় তেনেহলে আমি ক'ব পাৰিম যে 7 plus 3x টো ইটোৰ এটা উৎপাদক হয় আমি ধৰি লওঁ px সমান আমি কি ধৰি লওঁ 3x cube plus 7x আমি এতিয়া 7 plus 3x সমান যদি আমি শূন্য ধৰি লওঁ গতিকে 3x সমান কি হৈ গ'ল -7 আৰু x হৈ গ'ল -7/3 এতিয়া আমি ইয়াত মান বহুৱাই যাম x সমান -7/3 বহাই দিলে আমি p -7/3 কি হৈ যাব 3 -7/3 whole cube plus 7 into -7/3 সমান আমি কি পাই গলে 3 তিনটা যেতিয়া বিয়োগ আছে এটো মাইনাস 3 3 গুণ 9 3 গুণ 27 আৰু এটো 343 হয়নে 7 7 গুণ 49 সোয়া 49 আৰু 7 গলে 9 7 গুণ 63 3 7 6 9 7 4 28 29 31 343 আমি পাই গলো এটো প্লাস আমি এটো মাইনাস আহিব মাইনাস 7 7 जा 49 আৰু তলত থাকি গল 3 3 ৰে যদি 27 কাটো 9 আহি গল তাৰ মানে কি আহি গল 343 divided by 9 minus 3 minus 49 সমান 9 যদি আমি লৈ লও minus 343 minus 3 ৰে 9 কৰিলো 3 থাকিল আৰু 3 ৰে 49 কৰিলে 9 3 গুণ 27 ৰ 7 হাতে 2 3 4 গুণ 12 13 14 147 তাৰ মানে আমি কি পাই গলো উত্তৰত দুইটা যদি আমি প্লাস কৰি দিও 9 মাইনাস 10 ৰ 0 হাতে 1 4 4 8 কে 9 3 কে 4 490 490 হৰণ 9 এটাকে আমি ভাগশেষ কি পাই গলো এটুকি আমি যেটো পালো হেতুৱে আমাৰ ভাগশেষ হৈ গল ভাগশেষ সমান -490 হৰণ 9 বুজি পাইছা তোমালোকে সাগে পিছৰ প্ৰশ্নটোলৈ আমি যাও পিছৰ প্ৰশ্নটো সোৱা মন দি চাবা যে ইয়াত আমাৰ ভাগফল আৰু ভাগশেষ আমাক নিৰ্ণয় কৰিবলৈ দিছে গতিকে আমি এটো দীঘলীয়া হৰণ প্ৰক্ৰিয়াৰে কৰিব লাগিব তাৰ মানে আমি x - 2 ৰে কিহক হৰণ কৰিব লাগিব x³ - 4x² + 2y6 + 5ক আমি হৰণ কৰিব লাগিব তে প্ৰথম আমি সাম এটোৱে এটুক সাম আমি x³ ৰে x ক হৰণ কৰিলে কেবাৰ যায় x² গটিকে আমি ইয়াত কেবাৰ দিম x² দিলে x² * x x³ - 2x² এতিয়া -2 প্লাস হৈ যাব -4 + 2 তাৰ মানে -2x² প্লাস পৰৰ পৰা আমি দুইটা নমাই দিলো এবাৰ আমি এটোৰ লগত এটো চাও 2x² - 2x² divided by x x কটা গল থাকিল -2y6 -2x 2x যদি দিও আমি -2x² এটো মাইনাসে মাইনাসে প্লাস হৈ গল 2 2 গুণ 4x এতিয়া প্লাস টু গৈ আমাৰ কি হৈ যাব মাইনাস হৈ যাব -4x ৰ পৰা 2x গলে -2x + 5 এতিয়া -2x ক আমি কেবাৰ দিও x x x কটা গল -2 বাৰ দিম -2 2 দিলে -2y6 থাকিলে আৰু এফালে থাকিলে প্লাস 2 2 গুণ 4 তো প্লাস টু মাইনাস যদি হৈ যায় +5 -4 1 তেতিকে আমি ভাগফল কি পালো এতেকে ভাগফল আমি পালো x² - 2y6 - 2 আৰু আমি ভাগশেষ কি পাই গলো 1
ভাগশেষ আৰু ভাগফল দুয়োটা ওলাবলৈ দিলে আমি দীঘল হৰণ প্ৰক্ৰিয়াৰে আমি কৰিব লাগিব পিছৰ প্ৰশ্নটো আমি চাওঁ পিছৰ প্ৰশ্নটো দিছে 4x³ প্লাছ মাইনাছ 2x² মাইনাছ 3 2x² মাইনাছ 1 এৰে আমি হৰণ কৰিব লাগে 2x² মাইনাছেৰে হৰণ কৰিম 4x³ মাইনাছ 2x² আমি ইয়াত দেখিছোঁ প্ৰথম ঘাতৰ xৰ ঘাত 3 xৰ ঘাত 2 তাৰপিছত আমাৰ যিহেতু xৰ 1 ঘাতটো নাই আমি অকণমান জেগা তাৰ কাৰণে আমি থৈ দিম চোৱা কিয় থওঁ আমি পিছত বুজিবা এতিয়া আমি 4x³ আমি যদি 2x² আমি হৰণ কৰোঁ 2x² কৰিলে 2x আমি কেইবাৰ দিম ইয়াতে 2x বাই 2 দুগুণ 4x³ মাইনাছ আমাৰ চোৱা এইটো কি আহিব 2 × 1 2x কিন্তু আমি এইটোৰ তলত আমি নিলিখো আমি এই যিখিনি জেগা থৈছিলোঁ আমি তাতে লিখিম এতিয়া চোৱা ওপৰৰ পৰা আমাৰ এইটো নামি আহিল মাইনাছ 2x² এইটো মাইনাছ তলত যিহেতু আছে ই কিহলৈ সলনি হৈ যাব প্লাছ 2x মাইনাছ 3 এতিয়া আৰু আমাৰ জেগা এৰিব নালাগে কাৰণ এইটো xৰ ঘাত 2 xৰ ঘাত 1 আৰু xৰ ঘাত 0 এবাৰ আমি কি বাৰ দিম মাইনাছ 2x² কেইবাৰ দিম আমি এতিয়া আমি দিম মাইনাছ 1 এতিয়া মাইনাছ যদি 1 বাৰ দিওঁ আমি কি পালোঁ 2 মাইনাছ 2x² তাৰপিছত এইটো কি হ'ব মাইনাছ মাইনাছ প্লাছ 1 এবাৰ আমি কি থাকিল 2x টো নামি আহিল আৰু এইটো যদি মাইনাছ হৈ যায় মাইনাছ 4 আমি কেইবাৰ দিম এতিয়া 2x² আমি নাযায় ইয়াত আছে 2x² ইয়াত আছে 2x আৰু বাৰ নাযায় গতিকে আমাৰ ভাগশেষ কি হ'ব ইয়াতে আমি ভাগফল আমাৰ হৈ যাব 2x minus 1 আৰু ভাগশেষ আমাৰ হৈ যাব 2x minus 4 পিছৰ প্ৰশ্নটোলৈ আমি যাওঁ পিছৰ প্ৰশ্নটো 3x plus 1 এৰে 3x plus 1 এৰে আমি কাক হৰণ কৰিব লাগে 3x³ minus 5x² plus 10x minus 3 আমি হৰণ কৰিব লাগে প্ৰথম আমি প্ৰথমটো চাই লওঁ 3x³ 3x এৰে যদি কৰো সমান আমাৰ কি থাকে 3 কটা গল x এটা গল x² থাকিল আমি প্ৰথম কিমান বাৰ দিম x² দিলে আমাৰ হৈ যাব 3x³ প্লাস আমাৰ কি হৈ যাব x² এটো মাইনাস আহি যাব গটিকে -5 -1 -6x² plus 10x minus 3 এবাৰ -6x² ক আমি 3x এৰে যদি কৰো কিমান হ'ব 3 ৰে কটিলে 2x এৰে x মানে -2x -2x দিলু আমি দিলে 2 3 গুণ -6x² -2x তে -2 আমাৰ কি হৈ গল প্লাস হৈ গল 10 + 2 12x - 3 এতিয়া আমি কেবাৰ দিম 12x ক 3x এৰে আমি কিবাৰ দিম 4 x কাটা গল এটো কইলে 4 গটিকে আমি কেবাৰ দিম ইয়াতে +4 গটিকে 4 is 12x আৰু এটো হৈ গল 4 1 যা 4 এটো আমাৰ কি হৈ গল এটো মাইনাসত আহি যাব গটিকে মাইনাস আমি কি পাই গলো 7 এতেকে আমি ভাগফল কি পাই গলো ইয়াতে ভাগফল আমি পালো সমান x² - 2x + 4 আৰু ভাগশেষ আমি পাই গলো ইয়াতে সমান -7 আমাৰ হৈ গল এটো পিছৰ প্ৰশ্নটোলৈ আমি যাওঁ পিছৰ প্ৰশ্নটো x⁻11 - 5 ক x + 1 এৰে ভাগ কৰা আমি এটা নতুন পাতত কৰো x⁻11 - 5 ক আমি কিহেৰে ভাগ কৰিব লাগে x + 1 এৰে আকৌ চাই লও আমি অংকটো x⁻11 - 5 ক x + 1 এৰে ভাগ কৰা আমি এতিয়া লিখোতে আমি কি কৰিম আমি লিখোতে এইটো আমি অলপ দূৰত লিখিম -5 আমি কিয় দূৰত লিখিম
কাৰণ আমি কৰিব লগা বহুত আমি দেখিছো x to the power 11 আছে আৰু তাৰ পিছত ঘাত নাই x to the power 10 9 8 নাই গতিকে তাৰ কাৰণে আমি অকনমান জেগা থৈ দিম যাৰ কাৰণে আমাৰ কৰিবলৈ সুবিধা হ'ব এতিয়া x to the power 11 ক যদি x এৰে কৰো আমি কি হ'ব x to the power 11 minus 1 x to the power 10 গতিকে প্ৰথমবাৰ আমি কিমান দিম x to the power 10 x to the power 11 plus x to the power 10 এবাৰ আমি এটো মাইনাস আহি গল minus x to the power 10 আমি এটো দূৰত পাতো আমি -5 এবাৰ বাৰ আমি কিমান দিম x to the power minus x to the power 10 divided by x তাৰ মানে minus x to the power 9 এবাৰ আমি বাৰ কিমান দিম x to the power 9 minus x to the power 10 minus x to the power 9 এবাৰ মাইনাস তো আমাৰ কি হৈ গল প্লাস x to the power 9 minus 5 তো আমি দূৰতে ৰাখো x to the power 9 ক x এৰে কৰিলে x to the power 8 এবাৰ আমি দিও x to the power 8 x to the power 9 plus x to the power 8 গৈ থাকিব এনেকৈ -1 minus x to the power 8 minus 5 x to the power 8 ক যদি আমি x এৰে কৰো x to the power 7 গতিকে আমি কেবাৰ দিম minus x to the power 7 minus x to the power 8 minus x to the power 7 গৈ পেলাই এটো মাইনাস তো প্লাস হৈ গল x to the power 7 minus 5 x to the power 7 ক যদি আমি x এৰে কৰো x to the power 6 plus x to the power 6 x to the power 7 plus x to the power 6 এটো মাইনাস আহি গল minus x to the power 6 minus 5 এটো অকমান দূৰত লিখো -5 তো আমি দূৰত লিখিব লাগিব -5 এবাৰ minus x to the power 6 ক x এৰে যদি কৰো আমি যদি x এৰে কৰো কি থাকিব minus x to the power 5 গতিকে আমি ইয়াত ওপৰত কেবাৰ দিম minus x to the power 5 minus x to the power 6 minus x to the power 5 এতিয়া আমি ইয়াত লিখো প্লাস এটো মাইনাস তো প্লাস হৈ যাব plus x to the power 5 আৰু minus 5 আমি ইয়াক এফালে লিখিছো আমাৰ আতা নাই x to the power 5 minus 5 এবাৰ আমি কিমান বাৰ দিও x to the power 5 ক যদি x এৰে কৰো x to the power 4 x to the power 4 বাৰ দিও আমি x to the power 4 x to the power 4 আমি 5 তো দূৰত লিখিব লাগিব আমি -5 x to the power 4 minus কি হবে plus x to the power 5 x to the power 5 plus x to the power 4 তে প্লাস তো মাইনাস হৈ গল minus x to the power 4 minus 5 এবাৰ আমি আৰু কৰি নাথাকো আমি বাৰ দিম minus x to the power 3 minus x to the power 4 minus x to the power 3 এবাৰ minus to plus হৈ গল x cube minus 5 এবাৰ আমি কি বাৰ দিও plus x square দিলো তাৰ মানে x cube plus x square তাৰ পিছত গৈ পাইলো আমি -1 minus x square plus minus 5 minus 5 এবাৰ আমি কিমান দিলো minus x যদি দিও minus x square minus x হয়নে এতিয়া হৈ গল minus to plus হৈ গল plus x minus 5 এবাৰ আমি কেবাৰ দিও 1 দিও plus 1 যদি দিও আমি কি পাই গলো x plus 1 আৰু এটো 1 to minus আহি গল গতিকে -6 হৈ গল গতিকে আমি কি পালো এতেকে আমি পালো ইয়াতে মই লিখি দিও এটো ইয়াৰ পিছত আমাৰ আহিছে ইয়াতে কৰিছো আমি এতেকে ভাগফলটো আৰু মই নিলিখো ভাগফল
ভাগফল ভাগশেষ আমি লিখিম ভাগশেষ কি পাই গলো আমি ভাগশেষ সমান -6 আৰু ভাগফলটো আমি পাই গলো এই গুটেটো আমাৰ হৈ গল ভাগশেষ x to the power 10 minus x to the power 9 plus x to the power 8 minus x to the power 7 plus x to the power 6 minus x to the power 5 plus x to the power 4 minus x to the power 3 plus x square minus x plus 1 eta plus eta minus আৰু গুটি ঘাতখিনি 10 পৰা একাদিক্ৰমে গৈ x ৰ ঘাত শূন্য হোৱালৈকে গৈ আমাৰ অংকটো ইমানখিনি হ'ল গৈ আমি গুটি উত্তৰটো আমি ভাগফল পালো ভাগশেষ পালো এটো আৰু ভাগফল আমি কি পাই গলো ভাগফল আমি পাই গলো এটো এখিনি তোমালোকে ধুনিয়াকৈ লিখি লবা নিজৰ কপিত এনে কৰি লিখি লবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ক্লাস মই ইমানতে শেষ কৰিছো আজি আমি কৰিলো 2.3 অনুশীলনীৰ 4 নম্বৰ প্ৰশ্নলৈকে ইয়াৰ পিছত আমি 5 নম্বৰ প্ৰশ্নৰ পৰা পিছৰ ক্লাসটোত আমি আৰম্ভ কৰিম তোমালোকে মোৰ লগত সহযোগ কৰিবা আৰু তোমালোকে নিজেও প্ৰেক্টিস কৰিবা আজিলৈ মোৰ ক্লাস ইমানতে অন্ত পৰিল ধন্যবাদ